স্যার আপোনালোকে যিমান উচ্ছেদ কৰিছে উচ্ছেদিতৰ কাষত থিয় দিছে আমাৰ গগৈদাই আৰু গগৈদাক যথেষ্ট লোকে মানে আঁকোৱালি লোৱা পৰিলক্ষিত হৈছে স্যাৰ বহুতে ক'ব বিচাৰিছে যে এইবাৰ নিৰ্বাচনত মানে বিশেষ প্ৰভাৱ পেলাব তেওঁ আপুনি কি কয় স্যাৰ নহয় চাওক তেখেতৰ যেটো অতিৰিক্ত মৰম তো এই মৰমটোৰ কাৰণে সেই ব্যক্তিজনে ফিলিংছ বাবাৰ নামটো পাইছে তো এই ফিলিংছ বিলাক তেখেতে যিমানে বিলাই ফুৰিব মানুহে লাহে লাহে তেওঁক বুজি পোৱা হ'ব আজি যেনে ধৰণে হুছেইনক বুজি পাই আছে মানুহে এই ফিলিংছ বাবাজনে তাতে ৰামধেনু আঁকি দিয়ে কৰবাত হিয়া দিয়া নিয়া কৰে এইবিলাকতো ভাই পলিটিচিয়ানৰ এইটোতো দায়িত্ব নহয় না তো আমি ব্যক্তিসকলক সান্তনা দিয়াৰ স্বাৰ্থত তাতে যদি আমি এটা অতিৰিক্ত মৰম দেখাব যাওঁ যদি তুমি যদি পাৰা কৰবাত ভাই ম্যাদি পাত্তা কৰি দিয়া ইয়াত আৰু তাতে গৈ এনে মৰম চৰম কৰি থাকি কি লাভ আছে আক খাবত মাৰি ধৰে তাক খাবত মাৰি ধৰে এটোতো মই বুজিয়ে নাপাওঁ যে মালটো কি কেনেকে ক'ত কিয় কি ধৰণে গুচি গৈ তাতে কি ধৰণৰ কাৰবাৰ কৰি আছে তেখেতৰ কথাৰ প্ৰতি মোৰ কোনো গুৰুত্ব নাই আৰু তেখেতৰ এটো এটা মৰমটো হঠাৎ লাগি যায় আৰু হঠাৎ নাইকিয়া হৈ যায় এই দেখিব আপুনি মৰম কৰি থাকিব আৰু অলপ সময়ৰ পিছত দেখিব একদম কঠিয়াতলিত ধুনীয়া ভিডিঅ' এটা কৰি থাকে তেখেতৰ কথা আৰু মই বেছি নকওঁ স্যাৰ দুই গগৈৰ মাজত এতিয়া নিমিলা অংগত পৰিণত হৈছে এইটো শুনি চাগে আপুনি নিশ্চয় সুখী হ'ব মানে আৰে চক মইতো তেওঁলোকৰ গগৈসকলৰ মন্তব্যতে নাযাওঁ তো তেখেতৰ দুই গগৈ একলগ হয় 2 লাখ গগৈ একলগ হয় মোৰ তাতে কোনো ধৰণৰ প্ৰফিটো নাই মোৰ লছো নাই তো তেওঁলোক দুজন যদি একলগো হয় বা তেওঁলোক দুজনৰ মাজত যদি কাজিয়াও হয় মোৰ তাতে কোনো ধৰণৰ প্ৰফিটো নাই মোৰ কোনো ইণ্টাৰেষ্টটো নাই গতিকে আমি ভাবো আমি অসমখনক মই বাৰে বাৰে কৈ আছো আপোনালোকে আমাক সহায় কৰি থাকক আৰু এই উচ্ছেদ যে আজি 15 বছৰ 20 বছৰত যি ধৰণৰ এটা সাংঘাতিক ধৰণৰ এটা পৰিবেশলৈকে অসমখনক লৈ গ'ল এই অসমখনক আমি উদ্ধাৰ কৰি এখন সোণৰ অসম আপোনালোকক উপহাৰ দিম আপোনালোকে লিখি ৰাখক তো আজিলৈ হৈ যাব ঠিক আছে মিটিঙৰ কাৰণে না বল